নিশ্চয়কৈ চাওক আজি যিহেতু উৰুকা আৰু আজি সকলোৱে লগে ভাগে ঘৰত এসাঁজ খাবৰ বাবে ইতিমধ্যে যুঁজা কৰিছে সকলোৱে নিজৰ পচন্দৰ এটা মাছ যাতে ঘৰলৈ লৈ যাব পাৰে তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে কিন্তু আপুনি যদি তৰাজানৰ মাছৰ বজাৰলৈ আহে তেনেহ'লে কিন্তু মাছ কিনিবলৈ গোটা মাছ যদি কিনে তেতিয়াহ'লে পকেটত কেইটামান টকা লৈ আহিব লাগিব কাৰণ তৰাজানৰ মাছৰ বজাৰত উপলব্ধ হৈছে এটা বাহু যদি আপুনি গোটে কিনে তেতিয়াহ'লে বাহুটোক আপুনি 25,000 টকা দিব লাগিব এটা চিতল যদি আপুনি গোটে কিনে তেতিয়াহ'লে চিতলটোত আপুনি 46,000 টকা ভৰিব লাগিব এনেধৰণৰ প্ৰকাণ্ড মাছ কিন্তু তৰাজান যিখন মাছৰ বজাৰ আছে মাছৰ বজাৰখনত উপলব্ধ হৈছে দাদা আপোনাৰ যিটো মাছ আছে বাহু ইতিমধ্যে মাছটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে কিমান কেজি মাছটো প্ৰথমতে দেখাই লওক মাছটো অকণ দাঙি পেলাই ভাল হ'ব তেতিয়া মাছটো অকণ ডাঙৰ প্ৰথম মাছটো ডাঙৰ অকণমান আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখাওঁ মাছটো এইটো মাছটো ডাঙৰ কেমেৰা সন্মুখত এতিয়া যিটো মাছ আপুনি দেখা পাব এইটো হৈছে এটা প্ৰকাণ্ড বাহু মাছ আৰু যিটো মাছৰ কেজি এই মুহূৰ্তত যদি গোটেই মাছটো কিনে তেনেহ'লে আপুনি মাছটো প্ৰায় 25,000 টকা ভৰিব লাগিব এইটো কেমেৰা সন্মুখত এইটো এটা প্ৰকাণ্ড বাহু 25,000 টকীয়া এটা বাহু এই মুহূৰ্তত মই সুধিম যে কিমান দাম মাছটো 1200 টকা কেজি কটা কিমান কেজি আছে 25 কেজি মানে 1200 টকাকৈ হ'লে 25,000 বেছি হ'ব 25,000তকৈ বেছি হ'ব 25,000 বেছি হ'ব নিশ্চয়কৈ দেখা পালোঁ যে এটা প্ৰকাণ্ড বাহু মাছ এই মুহূৰ্তত ওলাইছে আৰু তাৰ সমানে মই যদি দেখুৱাবলৈ যাওঁ তেনেহ'লে যিটো চিতল মই দেখুৱাম এতিয়া মই চিতলটো অকণমান দেখুৱাব বিচাৰিম কাৰণ এইটো চিতল যথেষ্ট আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে কাৰণ 46,000 টকীয়া এটা চিতল অকণমান প্ৰথমতে আমি মাছটো দেখাই ল'ম যদি দাঙি দিয়ক অকণমান কষ্ট হৈছে মই গম পাইছোঁ ফটোৰ কাৰণে মাছটো দাঙিবলৈ যথেষ্ট কষ্ট হ'ব এইটো কেমেৰাৰ সন্মুখত এইটো এটা প্ৰকাণ্ড চিতল যদি আপুনি গোটেই চিতলটো লয় তেনেহ'লে চিতলটোৰ দাম হ'ব 46,000 টকা কাৰণ কেজি 2,000 টকা এই মুহূৰ্তত এইটো এটা প্ৰকাণ্ড চিতল আকৰ্ষণৰ কেন্দ্ৰবিন্দু আজি উৰুকাৰ দিনা যোৰহাটৰ মাছৰ বজাৰত এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু কিমান কেজি আছে 23 কিলো কেনেকৈ হ'ব গোটাকৈ হ'লে 2,000 টকা হ'ব কিলো 2,000 টকা 23 কেজি 46,000 টকা 46,000 শুনা পালে যদি আপুনি এই চিতলটো কিনে গোটেইকেইটা ঘৰলৈ নিওঁ বুলি ভাবে 46,000 টকা দি পেলাই আপুনি চিতলটো ঘৰলৈ নি এই চিতল মাছৰ কলঠিৰ সৈতে আজি লগে ভাগে পৰিয়াল সৈতে এসাঁজ খাব পাৰিব আৰু এনেধৰণে মাছ চাবৰ কাৰণে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে কেইবাটাও প্ৰকাণ্ড মাছ ওলাইছে যথেষ্ট ডাঙৰ মাছ ওলাইছে আৰু সেই মাছৰ সৈতে আজি লগে ভাগে এসাঁজ খাবৰ কাৰণে এই মুহূৰ্তত সকলো সাজু হৈছে আৰু গ্ৰাহকে এই মাছ ক্ৰয় কৰা দেখা পোৱা গৈছে আৰু আমি বিভিন্ন ধৰণৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখাই যাম আৰু যোৰহাটৰ পৰিৱেশ দেখুৱাই আছিল আমাৰ সাংবাদিক পৰমানন্দ বৰাই আপোনাক ধন্যবাদ জনাইছোঁ।